এটোতো আমাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ ৰাজনৈতিকভাৱে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আছে। আপোনালোকক মই এটাই খালি কথা কৈছোঁ, অকল কংগ্ৰেছে আজি তাৰিখত নিৰ্বাচনী প্ৰস্তুতি ল'লে নহ'ব। এই ৰাক্ষস ৰূপী যিসকল মানুহ আছে, য'ত ৩৭ লাখ টকীয়া ঘড়ী পিন্ধে, নিলজ্জভাৱে ৩০ লাখ টকাৰ ঘড়ী পিন্ধো বুলি ক'বলৈ লাজ নাপায়, য'ত মানুহে ১২০০ টকাৰ কাৰণে আই মাতৃসকলে হাত মানে আচল ফালি দৌৰি ফুৰিবলগীয়া হৈছে, তাত ৩ লাখ টকীয়া আপুনি দেশত টি চাৰ্ট পিন্ধো বুলি ক'বলৈ লাজ নাপায়। গতিকে এইবিলাক ৰাক্ষসৰ পৰা কংগ্ৰেছক আনিব লাগিব, কংগ্ৰেছৰ হাতত দায়িত্ব দিব লাগিব। এই ৰাক্ষসবিলাকক পৰিত্ৰাণ কৰি কংগ্ৰেছকে ছাব্বিছত দায়িত্ব দিব লাগিব, য'ত তৰুণ গগৈয়ে সকলো মানুহকে লগত লৈ পেলাই অৰ্থনৈতিক পৰিকাঠামোটো সুদৃঢ় কৰি ৰাখিছিলে। চিণ্ডিকেটটো হৈয়ে ইয়াতে OBCৰ এজন আপোনাৰ ডিষ্ট্ৰিক্ট কৰ্পৰেচনৰ চেয়াৰমেন জনৈক বৰা নামৰ, মই নাম নলওঁ, তেওঁতো আজি তাৰিখত তেওঁ ক'ৰবাত যোৰহাটৰ ফালে খুৰাৰ দোকানো আছে। ইয়াত সত্ৰ নগৰীত আজি অবৈধ খুৰাৰ কাম চলি আছে। জনৈক মহন্ত বুলি এজন আছে, চুপাৰী চিণ্ডিকেট, কয়লাৰ চিণ্ডিকেট, গৰু চিণ্ডিকেট, পনীৰ চিণ্ডিকেট, চব চিণ্ডিকেট চলায়। আজি ইয়াত আমি মাজুলীত আহিম বুলি কওঁতে অৰুণোদয় দিম বুলি মহিলাবিলাকক মাতি নিছে। পঞ্চায়তত তেওঁক বোলে ঠিকা দিয়া হৈছে যে পঞ্চায়ত যিবিলাক জিকিব তেওঁক সদস্যবিলাকক কিনিবৰ কাৰণে তেওঁক হিমন্ত বিশ্ব শৰ্মাই ইয়াত এংগেজ কৰিছে। আজি তাৰিখত বিধায়কৰ হাতত যিমান চ'ৰ্চ আছে, জনৈক আপোনাৰ এই মহন্তবিলাকজনৰ হাতত বেছি আছে চ'ৰ্চ। এইবিলাক কথাটো আজি তাৰিখত মানুহে হিচাপ কৰিব লাগিব। চিণ্ডিকেট বন্ধ হ'ব লাগিব। আৰু এফালে আমাক শোষণ কৰিছে। মইতো আপোনালোকক কালিৰ পৰাই কৈছোঁ যে অভাৰব্ৰিজ কমিশ্যন CM, 60-40 CM, এইটো কথা ৰাইজে জানিব লাগে যে আজি তাৰিখত স্কুল বন্ধ হৈছে, অভাৰব্ৰিজ হৈছে। এই কথাবিলাক ৰাইজে বুজিব লাগে। ডেফিনেটলি আজি তাই মই চামগুৰি সত্ৰত গৈ প্ৰতীকী হিচাপে এখন ৰাক্ষসৰ মুখাময় লৈছোঁ, আৰু এইখন মোক দিয়া হৈছে ইয়াত। তেওঁলোকে কৈছে যে বাইদেউ দিছপুৰত ৰাক্ষস বহিলে, এই ৰাক্ষসৰ অত্যাচাৰ যেনেকৈ দেৱতাসকল পলাই ফুৰিবলগীয়া হৈছিলে, ভাল মানুহবিলাকে আজি তাৰিখত কথা ক'বলৈ ভয় কৰে, কাৰণ কবিতা লিখিলেও আজি তাৰিখত জেলত লৈ যায়। এই মুখাখন লৈ যাওক, পাৰে যদি কামত লগক, ৰাক্ষস বধাৰ কিবা কাম আপোনালোকে আৰম্ভ কৰক। মই সেইকাৰণে কৈছোঁ ৰাক্ষসৰ বধ কংগ্ৰেছৰ হাতত হ'ব। আৰু মই সেইকাৰণে কৈছোঁ নাৰী শক্তিক কৈছোঁ যে লক্ষ্মী, দুৰ্গা, সৰস্বতী মানুহে দেখিছে, কালি ৰুদ্ৰৰূপ দেখা নাই। যেতিয়া মহিলা শক্তিয়ে গোটেই অসমত কালি ৰুদ্ৰৰূপ হ'ব, এই ৰাক্ষস ৰূপী যিসকল দিছপুৰত বহিছে নিপাত যাব।